কিন্তু ফণীধৰ তই শক্তিমানৰ শক্তিটো পালি ক'ৰ পৰা ফণীধৰ তই যে আমাতকে ওখ হৈ পৰিলি কেনেকে শক্তিমানৰ শক্তিটো পালি পুৰা পুতুকন মই তহঁতক সব পিছত কৈ আছো কিন্তু মই এতিয়া বৰ্তমান এফালে যাব লাগিব অজেন্দা মিনাচৰাটি এটাৰ পিছত এটাকে যে বোমবোৰ দি আছে এইবোৰ সব আকাশৰ ওপৰৰ পৰা আহি আছে কি কোৱা বজেন্দা মোৰ মতে আকাশৰ ওপৰতে কিবা এটা নহয় কিবা এটা কৰিছে তেতিয়াহ'লে ফণীধৰ তই ইয়াত ৰৈ থাকি লাভ নাই যা যা আকাশৰ ওপৰলৈ যা কোনে বোমবোৰ দিছে তই সেইটো প্ৰথমতে বিচাৰি উলিয়াগে মিনাচৰাটি মই আকাশৰ ওপৰলৈকে যাওঁ আপোনালোক কিন্তু ইয়াত ৰৈ থাকিব নালাগে আপোনালোক ঘৰলৈ যক কেনেকে বোম পেলাই আছে দেখিছে নাই এইডোখৰত যে বোম নেপেলাব তাৰ কি মানে আছে ফণীধৰ হ'ব দিয়া আমি ঘৰলৈকে যাওঁগে বাৰু তুমিও কিন্তু অকণমান চাই চিতি কামবোৰ কৰিবা ঠিক আছে বজেন্দা অকণমান পিছলৈ গৈ দিয়ক চকা টানি নিনিবি আকৌ লাহে লাহে বৈচোন লাহে লাহে বৈ নাই মই লাহে লাহে নাযাওঁ এইটো কথা নিচেকে নুশুনে পাই চকা টানি নিচে দেখিছ পৃথিৱীবাসী সাৱধান আজিৰ পৰা তহঁতি আমাৰ গোলাম কি ইমান দেৰি হয়তো তহঁতি এটাৰ পিছত এটা বোম ব্লাষ্ট হৈ থকা নিশ্চয় দেখিছ এই বোম ব্লাষ্ট আন কোনো নহয় ময়ে কৰাই আছিলো কিন্তু কিয় কি লাগে আপোনাক মোক তহঁতৰ পৰা একো নালাগে কিন্তু আজিৰ পৰা এই পৃথিৱীৰ ভগৱান হ'ল চাকাল চাকাল কোন চাকাল চাকাল কোন এইটো পিছত গম পাই থাকিবি কিন্তু চাকালক ভগৱান বুলি যদি তহঁতি মানি নল তেতিয়াহ'লে এই পৃথিৱী ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব সেইটো কিন্তু মনত ৰাখিবি এইখন দেখোন আকাশৰ ওপৰতে আখৰ লাগি থৈ গ'ল এইটো বা আকৌ এতিয়া চাকাল কোন ওলালে আকাশৰ ওপৰত দেখোন একোৱেই নাই এনেবাকে ইয়াতকে ওপৰৰ পৰা বোমবোৰ পঠিয়াই আছে নেকি বাৰু ময়ো কিন্তু এতিয়া ভালেমান ওপৰলৈ আহিলো আকৌ ইয়াতকে ওপৰলৈ গ'লে দেখোন পৃথিৱীৰ পৰা বাহিৰলৈ ওলাই যাম কি কৰো আৰু ওপৰলৈ যাওঁ নে নাযাওঁ নাই মই যাবই লাগিব এই সত্যটোক বিচাৰি উলিয়াবৰ বাবেই সেই যাদুৰ অস্ত্ৰখনে মোক শক্তিমান বনাই দিছে দৰকাৰ হ'লে মই পৃথিৱীৰ বাহিৰলৈ হ'লেও ওলাই যাম কিন্তু এই বোমবোৰ কোনে দি আছে মই তাক বিচাৰি উলিয়াবই লাগিব আজিৰ পৰা এই পৃথিৱীৰ ভগৱান হ'ল চাকাল বিদ্যুৎ মোৰ চশমা পাৱাৰ কমি গ'ল নেকি বাৰু নে আকাশৰ ওপৰত আখৰবোৰ তও দেখিছ ময়ো দেখিছো আজিৰ পৰা এই পৃথিৱীৰ ভগৱান চাকাল এইটো চাকাল আকৌ কোন ময়ো কনফিউজ হৈ আছো বিদ্যুৎ মই জনাততো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এইবোৰহে ভগৱান এইটো আকৌ চাকাল ক ভগৱান ওলালেহি কেনেবাকে থাকি অসুৰৰ লগত ভগৱান হাৰি ভগৱানৰ জেগাডোখৰ অসুৰে কব্জা কৰি লোৱা নাইতো নামটো লৈ চোৱাচোন নামটো দেখি কিবা অসুৰৰ নাম যেন লগা নাই নি হ'বও পাৰে বুজিছ ছাৰ আপুনি আৰু চিন্তা নকৰিব সমগ্ৰ পৃথিৱীবাসীয়ে আপোনাক ভগৱান বুলি মানিবলৈ বাধ্য হৈ পৰিব ছাৰ আপুনি যেনেদৰে লিখিবলৈ কৈছিলে তেনেদৰে সমগ্ৰ পৃথিৱীৰ আকাশত মই লিখি দিছো তুমিয়ে মোৰ একমাত্ৰ গোলাম যাক মই চবতকে বেছি বিশ্বাস কৰিব পাৰো পৃথিৱীবাসী সাজু হ এই চাকালৰ প্ৰকোপৰ পৰা বাচিবলৈ পৃথিৱীৰ বাহিৰতো দেখোন একো নাই দেখা তেতিয়াহ'লে এই এটাৰ পিছত এটা বোমবোৰ কোনে দি আছে যদি বেলেগ গ্ৰহৰ প্ৰাণী হ'লহেঁতেন তেতিয়াহ'লে পৃথিৱীৰ ওচৰে পাজৰেতো কিবা স্পেচশ্বিপ এখন হ'লেওতো থাকিলেহেঁতেন সেইফালে কিবা এটা কিন্তু দেখাৰ গতে লাগিছে ওচৰৰ পৰা গৈ ভালকে চাই অহাই ভাল হ'ব তাৰমানে ভজেন এই চাকাল বোলাটোৱে বোমবোৰ পেলাই আছে হয় চাগে দেই মিনাচৰাটি নহ'লেনো বাৰু ই আকাশৰ ওপৰত এনেকে সাৱধান বাণী কেলে লিখি দিব সেইটোৱে ভজেন দেখিছ নাই কেনেকে সি আজিৰ পৰা পৃথিৱীৰ ভগৱান বুলি লিখি দিছে ফণীধৰ বাৰু এই চাকাল বোলাটোক লগ পাইছেগে নাই বাৰু এতিয়া যি কতে সাৱধান বাণী শুনাই দিছে ই আকৌ বোম পেলাব যেন লাগিছে এতিয়া মুঠতে এই চাকালৰ প্ৰকোপৰ পৰা আমাক ফণীধৰে বচালেহে বচোৱা এইটো আচলতে কি বস্তু হ'ব পাৰে বাৰু কেনেবাকে পৃথিৱীৰ পৰা পঠোৱা স্পেচশ্বিপ নহয়তো বাহিৰৰ পৰা দেখি একো ধৰিব পৰা নাই নহয় ভিতৰলৈকে সোমাই যাওঁ দেখাততো বাৰু স্পেচশ্বিপখনৰ গোটেই লাগিছে ভিতৰত বা এতিয়া কি আছে সোমাই গ'লেহে গম পোৱা হ'ব এইটো আকৌ কিহৰ এলাৰ্ম বাজিছে কেনেবাকে আমাৰ স্পেচশ্বিপখনলৈ কোনোবা বেলেগ মানুহ সোমাই অহা নাইতো কণ্ট্ৰল ৰুমত চেক কৰিলেহে গম পোৱা যাব কতা ইয়াত দেখোন চব ঠিকে আছে কিন্তু এলাৰ্মটোনো কেলে বাজিলে মাই গড এইটো দেখোন বেলেগ এটা মানুহ স্পেচশ্বিপখনৰ ভিতৰলৈ সোমাই আহিছে কিন্তু স্পেচশ্বিপ নোহোৱাকে বিনা অক্সিজেনত কেনেকে মানুহটো সোমাই আহিব পাৰিছে ই কেনেকে উৰি আহিব পাৰিছে ইয়ালৈ দেখাততো এখন স্পেচশ্বিপ যেনে লাগিছে মানুহ দেখোন ইয়াত কোনো নাই এইখন এতিয়া পৃথিৱীৰ স্পেচশ্বিপে নে বেলেগ গ্ৰহৰ স্পেচশ্বিপে সেইটো এতিয়া কেনেকে গম পাম এইফালেকে সোমাই যাওঁচোন কোনোবা আছেনে ইয়াত কোন আহিছেনো আছো ভিতৰতে আছো আহক সোমাই আহক আপুনি কোন আমাৰ স্পেচশ্বিপখনলৈ আপুনি কেনেকে আহিলে এইবোৰ বহুত কথা আপুনি হয়তো জানে নে নাজানে মই নাজানো কিন্তু মহাকাশৰ পৰা পৃথিৱীলৈ কোনোবাই বোমা পেলাই আছে হয় আমি জানো
আমাৰ ইয়াত তাৰে ৰিচাৰ্জৰ কাম চলি আছে কোনে এই বোমা পেলাইছে আমিও এতিয়ালৈকে ধৰিব পৰা নাই কিন্তু আপুনি বিনা অক্সিজেন বিনা স্পেচিপৰ সহায় লৈ আপুনি মহাকাশৰ ওপৰলৈ কেনেকৈ আহিব পাৰিলে মোৰ ওচৰত ছুপাৰ পাৱাৰ আছে ছুপাৰ পাৱাৰ থকাৰ কাৰণে মই মহাকাশলৈ বিনা অক্সিজেন আৰু বিনা স্পেচিপৰ সহায় লৈ ইয়ালৈ উৰি আহিব পাৰিলো কিন্তু মহাকাশলৈ অহাৰ পিছতো মই কোনে ইয়াৰ পৰা পৃথিৱীলৈ বোম দলিয়াই আছে সেই কথাটো মই উলিয়াব পৰা নাই হয় নেকি কিন্তু আমিও এতিয়া আপোনাক একো ক'ব নোৱাৰিম নহয় একো সহায় কৰিব নোৱাৰিম কোনে পৃথিৱীলৈ বোম দলিয়াই আছে সেইটো কথা আমি গম পোৱা নাই এতিয়ালৈকে নহ'লে আপুনি এটা কাম কৰে নেকি ইমান ডাঙৰ এখন মহাকাশত আমি এই সাধাৰণ স্পেচশ্বিপখন লৈ পিনি ইফালৰ পৰা সিফালে গৈ ৰিচাৰ্জ কৰাটো অসম্ভৱৰ কথা আপুনি নহ'লে গোটেই মহাকাশখন এফালৰ পৰা ঘূৰি পিনি চাই যায় নেকি সেইটোকে কৰিব লাগিব নহ'লেতো বেলেগ একো ৰাস্তা দেখাই নাই সেইটোকে কৰক মহাকাশত আপুনি যেতিয়ালৈকে কোনে এই বোমবোৰ পৃথিৱীলৈ পঠিয়াই আছে সেই কথাটো গম নাপায় তেতিয়ালৈকে আপুনি পৃথিৱীলৈ উভতি নাযাব কাৰণ আমাৰ পৃথিৱীখন বৰ এটা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে বাৰু ঠিক আছে হ'ব দিয়ক মই গৈ থাকোঁ আপুনি নিজৰ কামত লাগক যাওক তই যা গোটেই মহাকাশত এফালৰ পৰা তই বিচাৰি থাকগে আৰু আমি পৃথিৱীত আমাৰ খেল খেলি থাকো আৰে মীনা চৰাইটি তুমি ইমান চিন্তা কেলে কৰিছা ফণীধৰ এতিয়া কিবা এটা নহয় কিবা এটা কৰিব নহয় ফণীধৰ যোৱাৰ ভালেমান দেৰি হ'ল নহয় ফণীধৰ যোৱাৰ পিছতে দেখোন এহেঁতি সেই আকাশত সাৱধান বাণীটো লিখি দিছে কেনেবাকে এহেঁতি ফণীধৰ কিবা এটা কৰা নাইতো ধনিয়াম দাইটি আকৌ কেলে ফোন কৰিছে পিছতে আকাশৰ ওপৰত সেই আখৰবোৰ দেখিব পায় সেইকাৰণে তোলে ফোন কৰিছে ৰিচিভ কৰ ধনিয়াম দাইটি তই ক'ত আছ বাহিৰত এইবোৰ কি হৈ আছে দেখিছ নাই একো নহয় ধনিয়াম দাইটি তুমি চিন্তা নকৰিবা এনেকুৱা সাৱধান বানিলে ভয় কৰি আমি চাকালক ভগৱান বুলি কেতিয়াও মানি নলওঁ অকল সাৱধান বাণীটো দিয়া হলে বাৰু কথাই নাছিলে এতিয়া বাহিৰলৈ ওলাই পিনি চা আকাশখন কেনেকে চিয়াল ফাট দিলে কি আকাশখন চিয়াল ফাট দিলে বজেন গোটেই আকাশখন চিয়াচিকে ফাটি থাকিলে তই বাহিৰলৈ ওলাই চাচোন এবাৰ ধনিয়াম দাইটিয়ে কৈছে আকাশখন বোলে চিয়াল ফাট দিয়া আগতে দিলে হেনো আহাচোন বাহিৰত চাই আহোঁগে কি হৈছে হে কৃষ্ণ এইবোৰ কি হৈছে বাৰু বচোন মই বাহিৰত চাওঁগে ৰাম আকাশখন দেখোন সঁচাকে চিয়াল ফাট দিলে এইবোৰ চব সেই চাকাল বোলাটোৱে কৰিছে বুজিছ তাক তাৰমানে আমি চবে ভগৱান বুলি মনাইহে এৰিব মানে এইবোৰ কি হৈছে বাৰু আকাশখন দেখোন চিয়াল ফাট দিলে ফুলে চৈ দেখি থৈ দেখোন আকাশখন চিয়াল ফাট দিলে আকৌ সুধিছনো কেলে বাৰু মই ইয়াতহে আছো মইনো কি গম পাওঁ কেলে আকাশখন ফাটিছে এই যে আপুনি জালখন দেখিছে আপোনাৰ আৰু মোৰ বাহিৰে এই জালখনক কোনেও ভেদ কৰিব নোৱাৰে পৃথিৱীক বচাবৰ কাৰণে মহাকাশলৈ ছুপাৰ হিৰো হৈ আহে এতিয়া এই মহাকাশতে সি ঘূৰি ফুৰিব লাগিব দুনাই পৃথিৱীৰ ভিতৰলৈ কেতিয়াও উভতি যাব নোৱাৰে ছাপাছ কাল ছাপাছ তুমি পুনৰবাৰ কৰি দেখুৱালা এতিয়াহে আৰম্ভ হব আমাৰ আচল খেল কাল বলা আমি এতিয়া পৃথিৱীলৈ যাওঁ আৰু পৃথিৱীৰ ছুপাৰ হিৰো এই মহাকাশত ঘূৰি ফুৰক মই দেখোন আহি পিনি ভালামান দূৰ পালোহি ইয়াতো দেখোন একো মুহূৰ্ত পোৱা নাই মই এনেই ঘূৰি ফুৰিছো নি বাৰু ইফালে আমাৰ তাত বা এতিয়া কি হৈ আছে আকৌ বোম চোম পেলাইছে নি ঠিক নাই মই ইয়াত ঘূৰি পিনি এনেকে সময় নষ্ট কৰি লাভ নাই মই আকৌ পৃথিৱীলৈকে যাবগে লাগিব কিন্তু যোৱাৰ আগতে এই লেবটোত এবাৰ সোমাই মানুহজনক কথাটো কৈ থৈ যাব লাগিব যদি কিবা কেনেবাকে ইয়াত গম পায় তেতিয়াহ'লে মোক লগালগ খবৰ দিবলৈ অলপ আগতো লেবটো এইখিনিতে আছিলে কিন্তু এতিয়া লেবটো কলৈ গ'ল কেনেবাকে সেই লেবটোৰ পৰা পৃথিৱীলৈ বোম পঠিয়াই থকা নাইতো হয় এই লেবটোৱে হয় এই লেবটোৰ পৰাই তাৰমানে পৃথিৱীলৈ বোম পঠিয়াই আছিলে নহ'লে ইমান পটককে মহাকাশৰ পৰা লেবটো কলৈ যাবগে তাৰমানে মোক সেই চাইণ্টিষ্টজনে মিছা কথা ক'লে ফণীধৰ লগত গাদ্দাৰী পাবলৈ দে এই যাদুই শক্তিয়ে সেই লেব মই ধ্বংস কৰি পেলাম কাল দেখিছা আমি যে পৃথিৱীৰ বাহিৰত সেই জালখন দিছিলো সেইখন পৃথিৱীৰ আকাশৰ পৰাও দেখা গৈছে হয় ছাৰ এই জালখন ভেদ কৰি সেই ছুপাৰ হিৰোটো কেতিয়াও পৃথিৱীৰ ভিতৰলৈ সোমাই আহিব নোৱাৰে চিৰদিনৰ কাৰণে সি মহাকাশত ঘূৰি ফুৰিব লাগিব পিছে কাল আমি এতিয়া উৰি গলৈ গৈ আছো তোমাৰ সেই স্পেচশ্বিপখন পৃথিৱীৰ কোনডোখৰ জেগাত ৰাখিলা বলক ছাৰ অলপ দূৰ গৈ এখন তাত জংঘল আছে সেই জংঘলখনতে মই নিৰাপদে সেই স্পেচশ্বিপখন ৰাখিছো ব'লা পৃথিৱীখনৰ ওপৰত দেখোন এখন জাল সৃষ্টি হৈ আছে কেনেবাকে ইটোৰ পিছত সিটো বোম দি পৃথিৱীখন ধ্বংস কৰি পেলালে নেকি বাৰু নাই আমাৰ পৃথিৱীখনৰ ভিতৰলৈ সোমাই যাব লাগিব নিশ্চয় কিবা এটা নহয় কিবা এটা হৈ আছে মই দেখোন পৃথিৱীখনৰ ভিতৰলৈ সোমাব পৰা নাই এইটো কি বস্তু সঁচাকে মোক যে পৃথিৱীখনৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে ঠিক কৰোঁ বাৰু এতিয়া মই কৈছো ৰ মোক অকলে এৰি থৈ নাযাবি আকৌ এইডোখৰত ধন্যবাদ
এই আকাশখনলৈ এবাৰ চোৱাচোন অলপ আগত সাৱধান বাণী এতিয়া এয়া আৰু অলপ পিছত বা কি হয় একো ঠিক নাই তাৰ আগতে মই ঘৰলৈ যাওঁতে ধনিৰাম দাঁতি তুমি যলৈ যাবলৈ মন গৈ আছে গৈ থাকা মোক হ'লে লগ নধৰিবা ঐ বিদ্যুৎ তই মোৰ কথাটো শুন মই হ'লে গ'লো দেই ধনিৰাম দাঁতি তোমাক মই ইয়াতে এৰিলো তা বাই বাই ঐ বিদ্যুৎ মোক আৰু অকণমানটো কম চে কম আগবঢ়াই দে ঐ ধনিৰাম দাঁতি মই আহিলো দেই বেলেগ দিনাখনে পাৰিলে আগবঢ়াই দিম আজি অকলে অকলে যোৱাগেচোন মোৰ ওচৰত থকা অগ্নি শক্তিটোও তাৰমানে এই পৃথিৱীৰ কবচটোক ধ্বংস কৰিব পৰা নাই মই কি শক্তি প্ৰয়োগ কৰিলে এই পৃথিৱীৰ কবচটো ধ্বংস কৰিব পাৰিম এইবাৰ মই বৈদ্যুতিক শক্তি প্ৰয়োগ কৰি চাওঁ এই শক্তিটোও দেখোন কাম নকৰিলে এফালৰ পৰা মই এটা এটা শক্তি প্ৰয়োগ কৰি গৈ থাকো কিজানি এই কবচটো ভাগেই কাল আমি এনেকে ৰৈ থাকিলে আমাৰ সময়বোৰ এনেই নষ্ট হৈ যাব তুমি যোৱা পৃথিৱীৰ এই মানুহবোৰক মোৰ গোলাম বনাবলৈ চেষ্টা কৰাগে অতি সোনকালে এই সমস্ত পৃথিৱীবাসী মোৰ গোলাম হ'ব লাগিব ছাৰ সেইটো আপুনি চিন্তাই কৰিব নালাগে মই এটা ধুনীয়া ব্যৱস্থা কৰি থৈছো কি কাল তুমি কি ধুনীয়া ব্যৱস্থা কৰি থৈছা ছাৰ আপুনি সেই আকাশখনলৈ মন কৰক যেনেদৰে এই সমগ্ৰ পৃথিৱীখনক আমি এখন জালেৰে বেৰি ৰাখিছো ঠিক তেনেদৰে আপুনি কেনেও নোযোৱাকে এই লেবটোৰ পৰা সমগ্ৰ পৃথিৱীৰ আকাশত আপোনাক দেখা যাব আৰু পৃথিৱীৰ আকাশত যদি আপুনি ওলাই গোটেই মানুহবোৰক ভয় খুৱাই দিয়ে তেতিয়াহ'লে মানুহবোৰ আপোনাৰ গোলাম হ'বলৈ বাধ্য হৈ পৰিব কাল তেন্তে তুমি ৰৈ কিয় আছা বলা পৃথিৱীবাসী সাৱধান ফোনটো লাগিছেনে নাই লগা টুট টুট এনেকে কৈ আছে হয়তো নেটৱৰ্ক নাই পোৱা নেকি বৰ মহা সমস্যাখনে পালে নহয় যিটোৰ ওপৰত আশা কৰি আছিলো তালৈকে দেখোন ফোন লগা নাই ঐ দাদী ফোনটো চাগে আকাশৰ ওপৰত ঘূৰি ফুৰিছে সেইকাৰণে তাৰ মোবাইলত নেটৱৰ্ক নাই আকৌ ভোলা ভাইটিয়ে ঠিক কথাই কৈছা সেইটোৱে হ'ব চাগে কিন্তু দাদী মই এটা কথা ধৰিব পৰা নাই ফোনটো ভাইটিয়েতো আকাশখনৰ এই ৰূপটো সি নিশ্চয় দেখিছে দেখাৰ পিছত সি আকাশখনত কিবা এটা কৰা নাই কেলে বা একো কৰিব নোৱাৰিলেও উভতি কেলে অহা নাই জানো দেই ভজেন সি আকাশৰ ওপৰত গৈনো কি কৰিছেগে সিহে গম পাব আৰু সেই আকাশখনলৈ চাচোন একোৱেই সলনি নাই হোৱা নহয় যেনেকে চিয়াল ফাট দিছিলে তেনেকেই আছে কি কৰা যায় এটাৰ পিছত এটা শক্তিশালী যাদুৰ শক্তি প্ৰয়োগ কৰি দেখোন মই এই কবচটো ভাঙিব পৰা নাই এইটো আচলতে কি হ'ব পাৰে বাৰু ইমান শক্তিশালী নে মই ইমান চেষ্টা কৰাৰ পিছতো এই কবচটোক মই ভাঙিব পৰা নাই নাই মই এনেকে থাকিলে নহ'ব মোক শক্তি প্ৰদান কৰা সেই যাদুৰ অস্ত্ৰখনক মই স্মৰণ কৰি মাতিব লাগিব সেই যাদুৰ অস্ত্ৰখনেই হয়তো মোক কিবা এটা সহায় কৰিব পাৰিব মই তাকেই কৰোঁ মই যাদুৰ অস্ত্ৰখনকে স্মৰণ কৰি মাতি দিওঁ সেই যাদুৰ অস্ত্ৰখনেই মোক এটা কিবা ৰাস্তা দেখুৱাব কোৱা বচ্চ মোক কি কাৰণে স্মৰণ কৰিলা সেই যাদুৰ অস্ত্ৰ মই এটা বৰ ডাঙৰ সমস্যাত পৰিহে আপোনাক স্মৰণ কৰিলো পৃথিৱীৰ চাৰিওফালে এই যিটো কবচ এই কবচটো মই শক্তি প্ৰয়োগ কৰি ধ্বংস কৰিব পৰা নাই পৃথিৱীৰ চাৰিওফালে যেতিয়া এনেকুৱা এটা টান কবচে বেৰি ধৰি আছে পৃথিৱীৰ ভিতৰত বা কি হৈছে মোৰ তাকে লৈহে চিন্তা হৈছে সেই যাদুৰ অস্ত্ৰ মই এই কবচটো কেনেকে ধ্বংস কৰিব পাৰিম মোক এটা ৰাস্তা দিয়ক বচ্চ ফণীধৰ মই তোমাক তেনেদৰে একো সহায় কৰিব নোৱাৰিম মই তোমাক শক্তি প্ৰদান কৰাৰ সময়তে কৈছিলো যে তুমি এনেকুৱা এজন ছুপাৰ হিৰোৰ শক্তি বাছনি কৰি উলিওৱা যিজনৰ শক্তিখিনি তুমি ভাল ধৰণে পৰিচালিত কৰিব জানা আৰু তুমি ঠিক শক্তিয়ে বাছনি কৰি ল'লা এই টান কবচটো ধ্বংস কৰিবৰ বাবে শক্তিমানৰ ওচৰত সেই শক্তি আছে কিন্তু কেইমিনিটমানৰ বাবেহে এই কঠিন কবচখন তুমি সম্পূৰ্ণৰূপে কেতিয়াও ধ্বংস কৰিব নোৱাৰা এইখন কেৱল যিয়ে সৃষ্টি কৰিছে সিহে ধ্বংস কৰিব পাৰিব সেই কেইমিনিটমান সময়ৰ ভিতৰতে তুমি পৃথিৱীৰ ভিতৰলৈ সোমাই যাব লাগিব বচ্চ ইয়াতকে মই তোমাক আৰু বিশেষ সহায় কৰিব নোৱাৰিম হ'ব যাদুৰ অস্ত্ৰ আপুনি মোক এইখিনি জনোৱাৰ বাবে অশেষ ধন্যবাদ মই গম পাইছো এই শক্তিশালী কবচটোক কিদৰে ধ্বংস কৰিব লাগিব ঠিক আছে ফণীধৰ পৃথিৱীবাসী সাৱধান আজি তহঁতৰ মাজত উপস্থিত আছে আমাৰ পৃথিৱীৰ নতুন ভগৱান চাকাল এই পৃথিৱী সম্পূৰ্ণৰূপে এতিয়া আমাৰ হাতত গতিকে মই তহঁতক পুনৰ কৈছো তহঁতি এই চাকালক ভগৱান বুলি মানি ল আৰু যদি তহঁতি আমাৰ কথা মানি নল এই চাকালক ভগৱান বুলি মানি নল তেতিয়াহ'লে তহঁতি নিজে অনুমান কৰিব পাৰিছ পৰিস্থিতি কিমান ভয়ংকৰ হ'বলৈ গৈ আছে ছাৰ আপুনি কৈ দিয়ক এই পৃথিৱীবাসী যদি আপোনাৰ গোলাম হ'বলৈ নিবিচাৰে তেতিয়াহ'লে কিমান পৰিস্থিতি ভয়ংকৰ হ'ব নাই কোনো যাদু নাই কোনো মায়া জাল মোৰ নামতে মানুহে মোলে ভয় কৰে মোৰ নাম চাকাল পৃথিৱীবাসী সাৱধান মোৰ নাম চাকাল হয় চাকাল আৰু মই কাকো উদাই নেৰো মই জানো তহঁতি কোনেও মোৰ গোলাম হ'বৰ বাবে বিচৰা নাই কিন্তু পৃথিৱীবাসী তহঁতিও মোৰ এটা কথা শুনি ল যেতিয়ালৈকে তহঁতি মোৰ কথা মানি নল তেতিয়ালৈকে প্ৰত্যেক দিনাখনেই এটা এটা মানুহ মই কৃত্ৰিমভাৱে মোৰ গোলাম বনাম
অলপ সময়ৰ পিছতে আকাশত এটা নাম দেখিবলৈ পাবি আৰু সেই নামৰ মানুহটোক আমি ধৰি লৈ যাম গতিকে সিদ্ধান্ত এতিয়া তহঁতৰ হাতত তহঁতি স্বইচ্ছাই মোৰ গোলাম হবিনে নে মই জোৰ জবৰদস্তি কৰি তহঁতক মোৰ গোলাম বনাম ব'লা কাল আমি আৰু 5 মিনিট সময় অপেক্ষা কৰিম এই 5 মিনিট সময়ৰ ভিতৰত যদি কোনোবা ৰাজপথলৈ ওলাই আহি চাকাল জিন্দাবাদ ধ্বনি দিয়ে তেতিয়া আমি মানি ল'ম যে এই পৃথিৱীবাসীয়ে আমাৰ গোলাম হ'বৰ বাবে সাজু হৈছে আৰু যদি কোনো ওলাই নাহে ঠিক তাৰ লগে লগে আকাশত এটা নাম ওলাব আৰু সেই নামৰ মানুহটোক আমি ধৰি লৈ গুচি আহিম অ দাদী এইবাৰহে মৰিলা কাক বা ধৰি নিয়ে একো ঠিক নাই নহয় এইটো ফন্ধ ভাইটিয়ে বাৰু কি কৰিছেগে ইমান দেৰি একো কৰা নাই কেলে বাৰু অৱশেষত যেনিবা পৃথিৱীৰ পৰা এই কঠিন প্ৰলেপটো নোহোৱা কৰিব পাৰিলো কিন্তু সেই যাদুৰ অস্ত্ৰখনে কোৱা মতে এই প্ৰলেপটো মই কেইমিনিটমানৰ কাৰণেহে নোহোৱা কৰিব পাৰিম মই তাৰ আগতে পৃথিৱীৰ ভিতৰত সোমাব লাগিব এই কঠিন জালখন আকৌ ওলোৱাৰ আগতে মই পৃথিৱীৰ ভিতৰলৈ সোমাই যাব লাগিব ফটাবোৰ দেখোন লাহে লাহে নাইকিয়া হৈ গৈছে অ দাদী লাহেকে দেখোন আকাশখনৰ ফটাবোৰ নাইকিয়া হৈ গৈ আছে ইৰাম ঐ বজেন্দা কেনেবাকে ফণি ধৰে বাৰু সেই চাকাল বোলাটোক মাৰিছে নেকি হ'বও পাৰে বুজিছ আকাশখনলে দেখিছ নাই কেনেকে ফটা চিটা পৰা নাইকিয়া হৈ থাকিলে হয় বুজিছ হয় ফণি ধৰে চাগে সেই চাকাল বোলাটোক মাৰিলে আকাশখন দেখিছ নাই আকৌ আগৰ দৰে একেবাৰে ফটফটীয়া হৈ পৰিলে ফটা চিটাবোৰ চব নাইকিয়া হৈ থাকিলে জানো দেই কি হৈছে যি হয় হওক মুঠতে ভাললে হ'লেই হয় আৰু